শ্ৰেণীকেন্দ্ৰিক ৰাজনৈতিক মূল্যবৃদ্ধিৰ জৰিয়তে প্ৰত্যাহ্বান জনাব পূৰ্বে দুবাৰকৈ ৰাইজৰ সেৱা আগবঢ়োৱা এইগৰাকী প্ৰাৰ্থীয়ে 2013ৰ পৰা 2018লৈ সভাপতি আৰু 2003ৰ পৰা 2008লৈ কাউন্সিলৰ হিচাপে ৰাইজৰ সেৱা আগবঢ়োৱা এগৰাকী বিশেষ প্ৰাৰ্থীয়ে প্ৰতি ঘৰ লোকক অসমীয়াৰ স্বাভিমান গামোচাৰে বিহুৰ শুভেচ্ছা জনাইছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ নলবাৰী বৰভাগৰ মৰুৱাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ। পূৰ্বৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ লগতে গাঁও পঞ্চায়তৰ সভাপতি হিচাপে সবল নেতৃত্বৰে ৰাজ্যক প্ৰতিনিধিত্ব কৰা 38 নং বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত 48 নং ওপৰ বৰভাগ গাঁও পঞ্চায়তৰ 6 নং বৰভাগ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে ৰাতুল বৈশ্যই। মোৰ নাম শ্ৰী ৰাতুল বৈশ্য। মই 6 নং বৰভাগ আঞ্চলিক পঞ্চায়তৰ 48 নং ওপৰ বৰভাগ গাঁও পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ মনোনীত প্ৰাৰ্থী। মই এতিয়া ৰাইজৰ মাজত ভোট বিচাৰি সোমাই আছোঁ। আপুনি দেখিছোঁ বিহুৱান দিছে মানুহক? বিহুৱান দিছোঁ। বহাগৰ বতৰ, অসমীয়াৰ বাপতি এখন ৰঙালী বিহু। এই চেগতে মই আমাৰ অসমীয়া ব্যক্তিসকলক অসমৰ অসমীয়া জাতিটোৰ হকে মই উন্নতি কামনা কৰি বহাগৰ বিহুত মোৰ অনুজা আৰু মোৰ জ্যেষ্ঠ ব্যক্তিসকলক মই বিহুৱানেৰে আদৰণি জনাইছোঁ। আৰু সেই চেগতে মই মোৰ নিজৰ ভোটটি মই বিচাৰিছোঁ যাতে মোক আগন্তুক পঞ্চায়ত নিৰ্বাচনত তেখেতসকলে মোৰ যোগ্যতা, মোৰ ভৱিষ্যত কৰিবলগীয়া কামৰ ওপৰত বিশ্লেষণ কৰি মোক যাতে তেখেতসকলে নিৰ্বাচিত কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। দুবাৰ পঞ্চায়তৰ প্ৰতিনিধি আছিলোঁ মই 2006ৰ পৰা 2013লৈকে। মই সেই সময়ছোৱাত বৰভাগ আঞ্চলিক পঞ্চায়তৰ তেতিয়া আমাৰ 51 গাঁও পঞ্চায়ত আছিল। তেতিয়া মই আঞ্চলিক সদস্য পদত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈছিলোঁ। তাৰপিছত 2013 চনৰ পৰা 2018 চনলৈকে মই একেটা গাঁও পঞ্চায়ততে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা সভাপতিৰ নিৰ্বাচন খেলি জয় হয় মই 5 বছৰ সুন্দৰভাৱে কাৰ্যনিৰ্বাহ কৰিছোঁ। হয়, এইবাৰো আকৌ মই কেনেকুৱা হাৰি পাইছে? ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা পুনৰ আঞ্চলিক পঞ্চায়তত নিৰ্বাচনৰ কাৰণে অৱতীৰ্ণ হৈছোঁ। আৰু বৰ্তমান সময়ত মোৰ গাঁও পঞ্চায়ত এলেকা, আমাৰ নতুন গাঁও পঞ্চায়ত এলেকা হৈছে 48 নম্বৰ। ইয়াত আমাৰ 4খন গাঁও আছে। 1 নম্বৰত আছে মৰুৱা, 2 নম্বৰত আছে আৰিকুছি, 3 নম্বৰত আছে তৰমাথা আৰু 4খন গাঁও পঞ্চায়ত গাঁও হৈছে আমাৰ কাহিকুছি, ভৱানীপুৰ। আজি ক'ত প্ৰচাৰ কৰিলে আপুনি? আজি মই নিজ গাঁও মই মৰুৱাতে প্ৰচাৰ কৰিছোঁ। মোৰ চুবুৰীত মই ৰাতিপুৱা প্ৰায় 11টা বজাৰ পৰা প্ৰচাৰ আৰম্ভ কৰিছোঁ। আৰু মোৰ বিশ্বাস মোক জনসাধাৰণে সুন্দৰভাৱে আদৰি লৈছে আৰু মোৰ প্ৰচাৰত মই সঁহাৰি পাইছোঁ। আঁচনি কেন্দ্ৰিক ৰাজনীতি কি ক'ব? মই আঁচনি বুলি ক'লে চাওক, আঁচনি বুলি ক'লে মোৰ ব্যক্তিগতভাৱে কোনো আঁচনিৰ কথা নাই। আঞ্চলিক পঞ্চায়তৰ গণ্ডিৰ ভিতৰত যিখিনি চৰকাৰী আঁচনি থাকে সেই চৰকাৰী আঁচনিখিনি মই সুন্দৰভাৱে ৰূপায়ণ কৰিম বুলি মোৰ পূৰ্বৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছোঁ। আৰু সেইখিনি মই সুন্দৰভাৱে জনসাধাৰণৰ ওচৰত মই ৰূপায়ণ কৰিম আৰু জনসাধাৰণৰ লগত ৰাখি মই আঁচনিবিলাকৰ কাম কাৰ্য কৰি যাম, কাম কাজ কৰি যাম।